চাওক, খাৰ্গে মনিফেষ্টো ক'ত মুকলি কৰিছে? নাওবৈচাৰ MLA কোন আছিল? ভূপেন হাজৰিকা। আৰু খাৰ্গে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতে সমালোচনা কৰিছিল। জাগিৰোডত ছেমি কণ্ডাক্টৰ আহোঁতেও খাৰ্গেৰ ল'ৰাই অসমৰ ল'ৰা ছোৱালীৰ কোনো জ্ঞান নাই বুলি আমাক সমালোচনা কৰিছিল। গতিকে খাৰ্গেক মেনিফেষ্টো মুকলি কৰিবলৈ মতাটো অসমৰ ৰাইজৰ প্ৰতি এক চৰম অপমান। যিজন ব্যক্তিয়ে ক'ব পাৰে যে অসমৰ ল'ৰা ছোৱালীৰ কোনো জ্ঞান নাই, নলেজ নাই, আমি ছেমি কণ্ডাক্টৰ চলাব নোৱাৰোঁ, সেই মানুহজনে কি মেনিফেষ্টো আমাক দিব? আপোনালোকে নিজে কওক। সেইকাৰণে মই ভাবোঁ যে খাৰ্গেক মেনিফেষ্টো মুকলি কৰিবলৈ মাতি আনি কংগ্ৰেছ দলে অসমৰ যুৱ প্ৰজন্মক অপমান কৰিছে। তেওঁলোকে কেনেকৈ ন্যায় দিব? কেছটোতো ন্যায়ালয়ত আছে। ন্যায়ালয়ে 10 দিনতো জাজমেণ্ট দিব পাৰে, 30 দিনতো দিব পাৰে, 100 দিনতো দিব পাৰে, 150 দিনতো দিব পাৰে। জাজৰ হৈ ৰাজনীতি কৰা পাৰ্টীয়ে কেনেকৈ মেনিফেষ্টো দিব? যদি তেওঁলোকে ইমান সোনকালে ন্যায় দিব পাৰে, ৰাজীৱ গান্ধীৰ হত্যাকাৰীক তেওঁলোকে কিয় ন্যায় নিদিলে? ৰাজীৱ গান্ধীৰ হত্যাকাৰীক ন্যায় দিওঁতে তেওঁলোকে 7 বছৰ লৈছিল। আমাক ঠগাবৰ কাৰণে তেওঁলোকে বেলেগ ৰাস্তা বিচাৰি নাপালে নেকি? ন্যায় দিয়ে হাইকোৰ্টে, ন্যায় দিয়ে ন্যায়ালয়ে, ন্যায় মুখ্যমন্ত্ৰীয়ে নিদিয়ে। কেনেকৈ 100 দিনত দিব? তাৰমানে কাগজ পত্ৰ নাচাব, বিচাৰ নকৰিব। তেওঁলোকে ক'ব লাগিছিল যে আমি ভাল উকিল দিম কোৰ্টত। জাজৰ কামটো তেওঁলোকে কৰিম বুলি ক'লে। তাৰমানে কি? তাৰমানে আমাক মিছা কথা ক'লে। আমাৰ আৱেগক লৈ তেওঁলোকে ৰাজনীতি কৰি আছে। আজি আপোনালোকে চাব, কংগ্ৰেছৰ নেতাবিলাক গুৱাহাটীত আহে আৰু জুবিন গাৰ্গৰ সমাধিত যায়। কিয়? ইলেকশ্যন আছে, জুবিন গাৰ্গক লৈ ভোট লাগে। কিন্তু অসমক যদি ভাল পালেহেঁতেন, এয়াৰপৰ্টত প্ৰথমতে নামি ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন, তাৰপিছত শ্বহীদ বাকৰিত আহিলেহেঁতেন, তাৰপিছত জুবিনৰ সমাধিত আহিলেহেঁতেন। এতিয়া তেওঁলোকে কি কয়? ৰৈ ৰৈ কেতেকী। জুবিন গাৰ্গ নহয়, জুবিন বাৰ্গ। আৰু তেওঁলোকে কয় জুবিনক ন্যায় দিব। আপোনাৰ কথা এটা সোঁৱৰাই কৈছে, নিৰ্বাচনৰ পূৰ্বে যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে বিজেপি ভোট দিব নোৱাৰে। তেতিয়াহ'লে মই কেনেকৈ ন্যায় দিব লাগিব? তাৰমানে মই জাজৰ মূৰত পিষ্টল এটা ধৰি দিব লাগিব। আমাৰ কাম চাৰ্জশ্বিট দিয়া আছিলে, আমিতো চাৰ্জশ্বিট দিলোঁ। আজিলৈকেতো কোনো জেলৰ পৰা ওলাই আহিব পৰা নাই। আজি অসমৰ মানুহে মোক ধন্যবাদ জনাইছে যে আজিলৈকে এজন মানুহে বেল পোৱা নাই। সেইটো আমাৰ কাৰ ক্ৰেডিট? বিজেপিৰ ক্ৰেডিট। ছিংগাপুৰে ক'লে যে কোনো হত্যাকাণ্ড হোৱা নাই। অসম পুলিচে প্ৰমাণ কৰিলে যে হত্যাকাণ্ড হৈছে। ছিংগাপুৰতকৈও ভাল কাম কোনে কৰিলে? অসম পুলিচে কৰিলে। সেইকাৰণে গোটেই পাব্লিক এইবাৰ ধুমুহাৰ দৰে ওলাই আহিছে যে বিজেপিক ভোট দিম। ছিংগাপুৰৰ ৰায়টো ভুল? মোৰ মতেদিতো ভুল। আমাৰখন শুদ্ধ। আৰু এটা কথা, এতিয়া দিবলগীয়া নাই, কংগ্ৰেছত মালে নাই। আৰু এটা কথা, কংগ্ৰেছ খতম। কংগ্ৰেছে 15টা চিট পাব, 15ৰ পৰা 17টা। UDF-এ 5টাৰ পৰা 6টা। ৰাইজৰ দলে ঢিঙত জিকিব 1টা। জাতীয় পৰিষদ 0। কংগ্ৰেছ 15 to 16। উজনি অসমৰ কংগ্ৰেছৰ কি অৱস্থা? ধুলাই, উজনি অসম একোৱে নাথাকে। যিটো নাওবৈচাত জিকিম বুলি ভাবিছিলে সেইটোও হাৰিব। কাৰণ এতিয়া বাংলাদেশী মিয়াবিলাকেও কংগ্ৰেছক ভোট দিব ভয় খাই আছে। সেইকাৰণে কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ব্ৰেক কৰি এইবাৰ 20ৰ ওপৰত তেওঁলোকে যাব নোৱাৰে। মোৰ কথা লিখি ৰাখক। এতিয়া দেখা গৈছে যে লখিমপুৰ এনেকুৱা প্ৰচাৰ চলিছে, তাৰ যিগৰাকী প্ৰাৰ্থী ঘন বগাই তেওঁ কৈছে যে আমাক ভোট দিয়ক আৰু খিলঞ্জীয়া গুৱা আঙুলি দেখুৱাওক আৰু আমি আপোনালোকক সুৰক্ষা দিম। ঘন বুঢ়াগোহাঁয়ে কৈছে যে মুছলমানক এভিকশ্যন কৰিব নোৱাৰিব।
আমি মুছলমানক এভিকশ্যন নকৰোঁ, আমি বাংলাদেশী মুছলমানক এভিকশ্যন কৰোঁ। আৰু বাংলাদেশী মুছলমানক যেতিয়া মই এভিকশ্যন কৰিম, ঘন বুঢ়াগোহাঁই মোৰ সন্মুখত থিয় হ'লে আৰু হাজাৰজন ঘন বুঢ়াগোহাঁই ডুপ্লিকেট আহি থিয় হ'ব, তথাপিতো বুলডোজাৰ চলিব, কোনেও বুলডোজাৰ ৰাখিব নোৱাৰে। কিন্তু ভুলতো আমি কোনো মুছলমান মানুহক এভিকশ্যন নকৰোঁ, আমি বাংলাদেশী মুছলমানকহে এভিকশ্যন কৰোঁ।